ছাত্ৰ ছাত্ৰীসকল আমাৰ শ্ৰেণী কক্ষলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ এটা বিষয় সংখ্যাৰ বিভিন্ন প্ৰকাৰ তাৰ পৰৱৰ্তী খণ্ড শিকিবলৈ আগবাঢ়িছো। আগৰ দুটা খণ্ডত মই তোমালোকক শিকাইছিলো মৌলিক সংখ্যা কি, উৎপাদক কি আৰু বিভাজ্যতাৰ নিয়ম। এতিয়া আমি চাম 1 ৰ পৰা 20 লৈকে মৌলিক সংখ্যা কিটা। তোমালোকে মনত পেলোৱা 1 ৰ পৰা 20 লৈকে মৌলিক সংখ্যা কি আছিল। 1 টো মৌলিক সংখ্যা হয় নে নহয়? আমি আৰম্ভ কৰিম 2 3 4 হয় নে নহয়, 5 7 11 13 17 19। আমি মাত্ৰ 20 লৈকে থকা মৌলিক সংখ্যা কিটা মনত পেলাইছো। উৎপাদক কি আছিলে? উৎপাদক হ'ল সেইবোৰ সংখ্যা যিবোৰ সংখ্যাৰে কোনো এটা সংখ্যা সম্পূৰ্ণৰূপে বিভাজ্য হয়। উৎপাদক আমি শিকিছিলো। বিভাজ্যতাৰ নিয়ম শিকিছিলো। বিভাজ্যতাৰ নিয়ম 2 ৰ পৰা আমি 10 লৈকে শিকিছিলো কোনো এটা সংখ্যা কেনেদৰে বিভাজ্য হ'ব। এতিয়া এই আটাইখিনি আমি ব্যৱহাৰ কৰি আটাইখিনি ধাৰণা ব্যৱহাৰ কৰি আজি আমি শিকিম মৌলিক উৎপাদক বিশ্লেষণ। মৌলিক উৎপাদক বিশ্লেষণ। এতিয়া চোৱা, মৌলিক সংখ্যা জানো, উৎপাদক জানো, এতিয়া আমি এটো ব্যৱহাৰ কৰিলো কি কৰিম। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱাৰ লগে লগে প্ৰথম তোমালোকে মনত এটা আমি সংখ্যা লোৱা যে আমি সৰু সংখ্যা দিলো, প্ৰথম 6 টোকে ললো। এতিয়া 6 সংখ্যাটো তোমালোকে জানা নে বাৰু? 6 সংখ্যাৰ উৎপাদক 2 আৰু 3। 6 সংখ্যাটো আমি লিখিব পাৰো 2 পূৰণ 3, মানে 6 সংখ্যাটোৰ উৎপাদক দুটা, যেটা হ'ল 2 আৰু 3। 2 আৰু 3 দুইটা মৌলিক সংখ্যা হয়নে? মানে আমি 6 সংখ্যাটো দুটা মৌলিক সংখ্যাৰে পূৰণফল হিচাপে দেখুৱাইছো। আমি কম 6 ৰ উৎপাদক 2 আৰু 3। এটা ডাঙৰ সংখ্যা ললো দুটা অংকৰ 12। 12 টোক আমি কি লিখিম? 2 পূৰণ 6। 2 টো মৌলিক সংখ্যা হয়, 6 টো মৌলিক সংখ্যা নহয়। আমি 6 টোক আকৌ এবাৰ ভাঙিব পাৰিম। চোৱাচোন, 6 টোক আমি কি লিখিব পাৰিম? 2 পূৰণ 3। এতিয়া চোৱা, 12 টোক আমি লিখিছো 2 পূৰণ 3। 2 2 4 3 12 আৰু আটাইকেইটা হ'ল মৌলিক সংখ্যা। তেতিয়াহ'লে আমি 12 টোৰ উৎপাদক বিশ্লেষণ কৰিছো, যিকেইটা উৎপাদকত আছিলে 2 2 3। আকৌ এটা আমি ডাঙৰ সংখ্যা লওঁ। ডাঙৰ সংখ্যা এবাৰ ললো 30। 30 টোক 2 ৰে হৰণ যায় নে? যায়। কিয়? একক বৰ্গৰ শূন্য আছে। 2 পূৰণ 15 মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাইছো। 15 টো মৌলিক হয় জানো? নহয়। আমি আকৌ 15 টোক ভাঙিম কিহৰে? 3 পূৰণ 5। এতিয়া চোৱা, 30 সংখ্যাটোক 2 পূৰণ 3 পূৰণ 5 বুলি দেখুৱাব পাৰো। মানে 30 সংখ্যাটোৰ তিনিটা উৎপাদক আছে, যিকেইটা মৌলিক উৎপাদক 2 3 আৰু 5। এতিয়া ইয়াকে আমি এনেদৰে দেখুৱাম বৃক্ষ এজোপাৰ দৰে। মানে গছ এজোপা কেনেকে থাকে? গছজোপা মূল, তাৰ পৰা ঠাল ওলাব। আমি ধৰি ললো 12 টোকে ললো। আমি এইটো লিখিম উৎপাদক বৃক্ষৰে উৎপাদক বিশ্লেষণ। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ কিহৰ সহায়ত? উৎপাদক বৃক্ষৰ সহায়ত। উৎপাদক বৃক্ষ তোমালোকে 5ত পাইছিলা চাগে। হলেও মই আকৌ আৰম্ভ কৰিছো যে আমি সংখ্যাটো ললো 12। দেখা পাইছা? 12। 12 টোক আমি লিখিব পাৰো 2 পূৰণ 6, মানে 12ৰ উৎপাদক দুটা 2 আৰু 6। 2 টো মৌলিক হয়, হৈ গ'ল। 6 টো মৌলিক হয় জানো? নহয়। তাক আকৌ আমি এনেকে লিখিম। কি সংখ্যা পূৰণ হয়? 2 3 গুণ 6। তেতিয়াহ'লে উৎপাদক বৃক্ষৰ সহায়ত দেখুৱালে বৃক্ষডাল এনেকে যাব দেই, যে 12ৰ উৎপাদক কেইটা হ'ল 2 2 আৰু 3। তেতিয়াহ'লে আমি লিখিম 12ৰ উৎপাদক, কিন্তু উৎপাদক নহয়, মৌলিক উৎপাদক। মৌলিক সংখ্যা আছে নহয়। 12ৰ মৌলিক উৎপাদক কি 2, 2, 3। তেনেদৰে 30ৰ মৌলিক উৎপাদক উলিয়াব পাৰিম আমি। তেনেদৰে এটা ডাঙৰ সংখ্যা আছে, কিন্তু ডাঙৰ সংখ্যাটোৰ মৌলিক উৎপাদক উলিয়াব পাৰিম। তেতিয়াহ'লে তোমালোকে মৌলিক উৎপাদক কেনেকৈ উৎপাদক বৃক্ষৰ সহায়ত উলিয়াই তোমালোকে এবাৰ চাই লোৱা। তাৰ পাছত আমি যাম যে মৌলিক উৎপাদক ডাঙৰ সংখ্যা এটা দিলে, ঠিকে আছে, 12 নহয়, তাতকৈ ডাঙৰ সংখ্যা এটা দিলে। এতিয়া আমি ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত কি কৰিম? মৌলিক উৎপাদক বিশ্লেষণ আমি আগৰটো শিকিছিলো উৎপাদক বৃক্ষৰ সহায়ত। এবাৰ আমি চাম চুটি নিয়মেৰে হৰণ। দীঘল নিয়মেৰে হৰণ আমি হৰণ কৰাৰ কথা জানো। এতিয়া তোমালোকে চোৱা চুটি নিয়মেৰে কেনেকে হৰণ কৰে। 6 দেখিছানে? এইটো হৰণ কৰিছো চুটি নিয়ম। আগতে আছিলে এনেকুৱা, এতিয়া হ'ল এনেকুৱা যে 6 টোৰ মৌলিক সংখ্যা 2 ৰে হৰণ যায় নে যায়? 2 ৰে কেইবাৰ যায়? 3 বাৰ যায়। আমি ইয়াত যেনেকে কৰিছিলো একেটাই, কিন্তু ইয়াত আমি ইমান দীঘলীয়া কৰি থকা নাই, চোৱা চুটিকে কৰি দিছো। এইটো হ'ল চুটি নিয়মেৰে হৰণ। এতিয়া চুটি নিয়মেৰে হৰণ কৰিলে আমি 6ৰ দুটা মৌলিক উৎপাদক পাম, আৰু মৌলিক উৎপাদক দুটাৰ পূৰণফল হ'ব 6। মানে 6ৰ উৎপাদক বিশ্লেষণ কৰিলে 2 পূৰণ 3 দুটা মৌলিক সংখ্যা পালো। একেদৰে আমি দ্বিতীয়টো আছিলে 12। আমি এইকেইটা আৰম্ভ কৰিলো 12।
12টোক 2 ৰে যায়নে এককৰ ঘৰত 2 আছে 2 ৰে যাব মই তোমালোকক আগতে কৈছিলো 2 6 গুণ 12 6টোতে এৰি দিম নে নিদো 6টো মৌলিক সংখ্যা নহয় আকৌ কৰিম 2 ৰে 3 বাৰ তেতিয়াহ'লে আমি 12টোক কি বুলি লিখিম 2 পূৰণ 2 পূৰণ 3 এতিয়া সেই উৎপাদক বৃক্ষ যিটো সেইটো উৎপাদক বৃক্ষটো তোমালোকে তলৰ ক্লাছত কৰিছিলা এতিয়াৰ পৰা কিন্তু আমি এনেদৰে যাম ছুটি নিয়মেৰে হৰণ কৰি মৌলিক উৎপাদক বিশ্লেষণ কৰিম কোনোবা এটা সংখ্যাৰ এতিয়া চোৱা ইয়াত প্ৰত্যেকটো মৌলিক সংখ্যা এতিয়া আমি 6 আৰু 12 সৰু সংখ্যা লৈছিলো এতিয়া আমি এটা ডাঙৰ সংখ্যা লম ডাঙৰ সংখ্যা কিমান লম 150 আমি এটা ডাঙৰ সংখ্যা লম আৰু ডাঙৰ সংখ্যাটো ছুটি নিয়মেৰে কেনেকৈ হৰণ কৰিম আমি এখন ওপৰত লিখি লৈছো এইখিনি 150 এতিয়া এটো নিয়ম তোমালোকে জানিব লাগিব প্ৰথম চোৱা যে 150 টোক 2 ৰে হৰণ যাবনে যাব কিয় যাব যে এককৰ ঘৰত শূন্য আছে 2 ৰে কিয় আৰম্ভ কৰিছে যে 2 টো প্ৰথম মৌলিক সংখ্যা নহয় নে 2 ৰে এতিয়া 2 ৰে 150 ক আমি এনেকৈ হৰণ কৰিবলৈ দিগদাৰ আমি একিটা চাও কেনেকৈ হয় 150 তাক দীঘলীয়া নিয়মেৰে কি আছিল 1 টোক নাযায় 15 ললো 2 ৰে 15 ক 7 বাৰ যাব 14 বাকি থাকিলে 1 ওপৰৰ শূন্যটো নামি আহিলে 10 এতিয়া চোৱা একে নিয়ম যে ইয়াত আমাৰ প্ৰথম 1 টোক চাম নাযায় 15 ক লম 2 ৰে 2 7 গুণ 14 15 আমি 7 বাৰ 2 ৰে যাব 14 হ'ব এতিয়া 14 যোৱাৰ পিছত 15 পিছত 1 এটা বাকি থাকিল সেইটো কিন্তু তোমালোকে মনতে কৰিব লাগিব 2 7 গুণ 14 15 পৰা 1 এটা বাকি থাকিল মনতে ৰাখা বলে লিখা মেলা কৰিব নোৱাৰিবা মনতে ৰাখা 1 এটা থাকিল 1 টো গৈ কি হ'ব শূন্যৰ আগত বহিব এটো তেনেকুৱা নহয় নে 1 টোৰ পিছত শূন্য বা শূন্যৰ আগত 1 টো 10 হ'ব এই 10 টোক 2 ৰে 5 বাৰ গ'ল 2 5 গুণ 10 ইয়াতো তেনেদৰে 2 5 গুণ 10 দীঘলীয়া হৰণত যেনেকৈ দীঘল কৰি আছো ইয়াত কিন্তু মুখতে কৰিম এবাৰ পিছৰটো কৰিম বুজিছ 75ক 2 ৰে 75ক 2 ৰে যাব জানো নাযায় এককৰ ঘৰত 5 আছে এতিয়া আকৌ আমি কি যাম 2 ৰ পিছৰ মৌলিক সংখ্যাটো 3 3 ৰে যাবনে 3 ৰে যোৱাৰ নিয়ম আছিল অংক দুটা যোগ কৰিম 7 5 12 12ক 3 ৰে যায় ইয়াকো যাব তেতিয়াহ'লে মই 3 ৰে কৰিম 3 ৰে 7ক যাব হৰণ কেইবাৰ দুবাৰ যাব 3 2 গুণ 6 1 বাকি থাকিব 1 টো গৈ 5ৰ আগত বহি 15 হ'ব 3 5 গুণ 15 হলনে এটো ছুটি হৰণ এতিয়া 25 25ক 2 ৰে নাযায় 3 ৰে নাযায় 25ক 5 ৰে যাব 5 5 গুণ 25 এতিয়া চোৱা আৰু 5 ৰে 5ক এবাৰ তেতিয়াহ'লে আমি লিখিম 150 সমান 2 পূৰণ 3 পূৰণ 5 পূৰণ 5 আটাইকেইটা মৌলিক সংখ্যা পূৰণ কৰিলে 150 হয় এনেদৰে আমি কোনো এটা ডাঙৰ সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি দেখুৱাম কি পদ্ধতিৰে ছুটি হৰণেৰে বা ছুটি নিয়মেৰে হৰণ কৰি এবাৰ আমি লিখো সাধাৰণ উৎপাদক আমি সাধাৰণ উৎপাদক শিকিম নহয় আগৰ ভিডিঅ'ত আমি শিকিছো আমি আকৌ এবাৰ মনত পেলাম তাতকৈ অকণমান আৰু বেছি শিকিম এতিয়া হ'ল যে সাধাৰণ উৎপাদক ইংলিছত ক'লে কিন্তু তোমালোকৰ বুজিবলৈ সহজ হ'ব কমন ফেক্টৰ কমন মানে কি দুইটাতে একে থাকিব এতিয়া আমি উৎপাদক উলিয়াবলৈ শিকিছিলো 6 ৰ উৎপাদক কেনেকৈ উলিয়াইছিলে 1 আৰু 6 পূৰণ কৰিছিলো বা 6 পূৰণ 1 একে কথাই 6 আমি এনেকৈ লিখিছিলো আমি বাৰে বাৰে 6 সংখ্যা লৈছো 6টোই নহয় বেলেগ সংখ্যাও ল'ব পাৰোঁ আমি বেলেগ সংখ্যা এটা লৈ দেখুৱাম এতিয়া আমি দেখিলো যে 6টোক 1 পূৰণ 6 কৰিলে 6 হয় আৰু 2 পূৰণ 3 কৰিলে 6 হয় 1 পূৰণ 6 6 পূৰণ 1 একেজোৰ সংখ্যাই 2 পূৰণ 3 3 পূৰণ 2 একেজোৰ সংখ্যাই এতিয়া 6 ৰ উৎপাদক 1 2 3 আৰু 6 6 ৰ উৎপাদক পালো 4টা একেদৰে আমি অন্য এটা সংখ্যা ল'ব 15 ৰ উৎপাদক উলিয়াবৰ কাৰণে প্ৰথম কি কৰিম 1 পূৰণ 15 3 পূৰণ 5 আৰু কিবা আছে নে নাই 15 ৰ উৎপাদক সমূহ হ'ল 1 3 5 15 এতিয়া তোমালোকে চোৱা যে উৎপাদক আমি সাধাৰণ উৎপাদকলৈ যোৱাই নাই উৎপাদকতে আছো উৎপাদক কি হয় প্ৰত্যেকটো সংখ্যাক একৰে হৰণ যায় মানে প্ৰত্যেকটো সংখ্যাৰ কাৰণে উৎপাদক 1 থাকিবই হয় প্ৰত্যেকটো সংখ্যাক নিজৰে হৰণ যায় প্ৰত্যেকটো সংখ্যাৰ কাৰণে উৎপাদক নিজেও হ'ব আৰু লগতে বেলেগ কেইটামানো উৎপাদক থাকিব ইয়াতো তেনেকুৱা 1টো উৎপাদক আছে 15টো উৎপাদক আছে আৰু তাৰ লগত বেলেগ উৎপাদক থাকিব এতিয়া আমি ছুটিকে কৰি পেলাব পাৰি নেকি বাৰু চাওঁচোন আমি ললো অন্য এটা সংখ্যা ললো 20 আমি কি তেনেকৈ লিখিম 20 ৰ উৎপাদকসমূহ আমি বাৰে বাৰে পূৰণ কৰি নেদেখোঁ কেনেকৈ পাইছোঁ 20 ৰ উৎপাদক মনত পেলাওক কি সংখ্যা পূৰণ কৰিলে 20 হয় 1 আৰু 20 দেখোন দূৰে দূৰে লিখিছোঁ মানে মাজত আৰু সংখ্যা আহিব তেতিয়াহ'লে 20 ৰ এজোৰ উৎপাদক পালোঁ 1 আৰু 20 আৰু কিবা পূৰণ কৰিলে 20 হয় নেকি 2 10 গুণ 20 আমি লিখিলোঁ 2 আৰু 10 হ'ল আৰু কিবা পূৰণ কৰিলে হয় নেকি 4 5 গুণ 20
আৰু কিবা পূৰণ কৰিলে হয় নেকি 5 4 গুণ 20 মানে 4 5 গুণ 20 তেতিয়াহ'লে আমি 20ৰ উৎপাদক দেখিলো এইকেইটা 1 2 4 5 10 20 এনেকৈ পূৰণ নহবগে চিধা লিখি দিলেও যদি এনেকৈও লিখি দিয়ে পৰীক্ষাত এনেকৈও নম্বৰ দিব তো 20ৰ উৎপাদক কেইটা পালো আমি আৰু এটা উৎপাদক লৈ যাওঁ এবাৰ ল'ম 25 25ৰ উৎপাদক 25ৰ উৎপাদক কি 1 আৰু 25 পূৰণ কৰিলে 25 হল মাজত আৰু সোমাব আৰু কি পূৰণ কৰিলে হয় 5 পূৰণ 5 25 তেতিয়াহ'লে আমি দেখিলো আৰু কিবা আছে নে নাই যে 25ৰ উৎপাদক 1 5 5 দুটা 5 নালাগে এটা 5 লিখিলে হ'ল 1 5 আৰু 25 এতিয়া তোমালোকে চোৱা দুইটাতে থকা 20 আৰু 25 দুইটাতে থকা উৎপাদকখিনিক ক'ব 20 আৰু 25ৰ সাধাৰণ উৎপাদক সাধাৰণ মানে মই কি বুলি কৈছিলো কমন বুলি ক'লে তোমালোকে ইংৰাজীটো কেতিয়াবা আমাৰ বুজি পোৱা হয় যে কমন মানে দুইটাতে থকা দুইটাতে কি আছে 1 আছে দুইটাতে কি আছে 5 আছে তেতিয়াহ'লে আমি কম 20 আৰু 25ৰ সাধাৰণ উৎপাদক হ'ল 1,5 এতিয়া তোমালোকে এটা হোমৱৰ্ক কৰিবা হোমৱৰ্কটো মই সম্পূৰ্ণ লিখি দিয়া নাই মাত্ৰ লিখি দিছো যে 30 আৰু এটা 40 30 আৰু 40ৰ সাধাৰণ উৎপাদক কি এতিয়া যে সাধাৰণ উৎপাদক আমি দুটা সংখ্যাৰ মাজতে নহয় আমি তিনিটাও সংখ্যা ল'ব পাৰোঁ এতিয়া তিনিটা সংখ্যা লৈও সাধাৰণ উৎপাদক বুলিব পাৰোঁ তিনিটা সংখ্যা হ'লে তিনিওটা থাকিব লাগিব তেতিয়াহ'লে আমি সাধাৰণ উৎপাদক কি অলপ হ'লেও বুজি পালোঁ এতিয়া আমি যাম গুণিতক এবাৰ আমি লিখি লৈছোঁ কি বুলি গুণিতক এবাৰ আমি গুণিতক শিকিম এতিয়া গুণিতক মানে গুণ যোৱা গুণ মানে পূৰণ হোৱা মানে কোনো এটা সংখ্যাৰ লগত আন এটা সংখ্যা পূৰণ কৰিলে যিটো পাওঁ সেইটোৱে হ'ব গুণিতক তোমালোকে এটা সংখ্যা লওঁচোন 2 3 5 আমি 5 ল'লোঁ এবাৰ 5 ভাগৰ পূৰণ নেওতাখন লিখা 5 এগুণ 5 5 দুগুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 এনেকৈ নেওতা তেতিয়াহ'লে কি বুলি পাম আমি 5 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 আমি কি পালোঁ 5ৰ লগত সংখ্যা পূৰণ কৰি 1 পূৰণ কৰিলোঁ 2 পূৰণ কৰিলোঁ 3 পূৰণ কৰিলোঁ 4 পূৰণ কৰিলোঁ পূৰণ কৰি যিখিনি পালোঁ এইখিনি মই যিখিনি গোল কৰি দিলোঁ ঘৰ বনাই দিলোঁ সেইখিনি হ'ল 5ৰ গুণিতক কেনেকৈ 5ৰ লগত 1 পূৰণ কৰোঁতে 5 হৈছিলে অৰ্থাৎ কিমান গুণ কৰি পালোঁ সেয়াই হ'ল গুণিতক এতিয়া তোমালোকে পূৰণৰ নেওতাখন মাতোতে 2 এগুণ 2 2 দুগুণ 4 6 8 10 12 যিখিনি পোৱা সেইখিনি হ'ল 2 গুণিতক 3 গুণিতক কি বুলি ক'লে আমি ক'ম প্ৰথমটো 3 তাৰপিছৰটো 6 তাৰপিছৰটো 9 তাৰপিছৰটো 12 তাৰপিছৰটো 15 অৰ্থাৎ নেওতাখন মাতি গৈ থাকোঁতে আমি যিখিনি পাইছিলোঁ সেইখিনি আছিল গুণিতক তেতিয়াহ'লে আমি গুণিতক কিমানটা লিখিব পাৰিম অসংখ্য লিখিব পাৰিম কিয় যে আমি জানো সংখ্যাৰ শেষ নাই সেইটো কাৰণে 3ৰ লগত যিয়ে পূৰণ কৰি দিয়ে 3 গুণিতক 2ৰ লগত যিয়ে পূৰণ কৰি দিয়ে 2 গুণিতক এতিয়া 2ৰ আটাইতকৈ সৰু গুণিতকটো কি যদি আমি 1 কৰে পূৰণ কৰোঁ আমি ক'ম 2 3 3 আৰু তেনেদৰে 2 ভাগৰ নেওতাখনত 2 গুণিতক 3 ভাগৰ নেওতাখনত 3 গুণিতক এতিয়া আমি শিকিম সাধাৰণ গুণিতক আকৌ আগৰ নিচিনা সাধাৰণ মানে কি আছিলে কমন এতিয়া গুণিতকবিলাক কমন থাকিব লাগিব আমি আৰম্ভ কৰিলোঁ আমি প্ৰশ্নটো লিখিছোঁ 4 আৰু 6 সাধাৰণ গুণিতক মানে 4 আৰু 6 সাধাৰণ গুণিতক বুলি এতিয়া সাধাৰণ গুণিতকৰ আগত আমি গুণিতক লিখি ল'ব লাগিব 4ৰ গুণিতক আমি নেওতাখনৰ পূৰণ কৰি লিখি নাথাকোঁ আমি মনত পেলাম 4 গুণ 4 4 দুগুণ 8 12 তাৰপিছতো 16 মানে 4 ভাগৰ তাৰমানে 4 4 যোগ কৰি গৈ থাকে 24 28 32 36 আৰু আছেনে নাই আছে অসংখ্য আছে আমি যিমান লিখোঁ আমি বৰ্ডখনত সিমান লাগে ধৰক সিমান লাগে লিখিলোঁ 6ৰ গুণিতক 6 তাৰপিছতো 6 ভাগৰ নেওতা মাতা 12 18 24 30 36 42 আৰু দিলোঁ মানে অসংখ্য আছে এতিয়া সাধাৰণ গুণিতক 4 আৰু 6 সাধাৰণ গুণিতক কি বুলি প্ৰশ্নটো নাছিল নে এতিয়া সাধাৰণ মানে কি আছিলে দুইটাতে থাকিব লাগিব কমন এতিয়া আমি বিচাৰি চাম দুইটাতে থকানো কি আছে আমি চোৱা এইকণতে পালোঁই নহয় 12 হ'লনে এতিয়া প্ৰথমটো গুণিতক হ'ল সাধাৰণ গুণিতক 12 আকৌ গৈ থাকিম এইটো এইটোতে পালোঁনে 24 এতিয়া পৰীক্ষাত এনেকৈ কৰিলেও হ'ব তোমালোকে যদি গোল কৰি দিয়া গোল কৰিলেও শুদ্ধ আৰু গোল নকৰাকৈও যদি পাৰা গোল নকৰিবা মই বুজি পাবৰ কাৰণে কৰিছোঁ যে ছাৰ গোল কৰিবই লাগিব নহয় গোল নকৰিলেও কথা নাই আৰু আছেনে নাই ইয়াত আমি লিখাখিনি ভিতৰত ইমানেই পালোঁ আৰু আছে তেতিয়াহ'লে এইটো হ'ল সাধাৰণ গুণিতক এতিয়া আমি শিকিলোঁ সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক ঠিকে আছে মই এটা সোনকালে কৰিছোঁ 3টা সংখ্যা লৈছোঁ তোমালোকে চাই ল'বা যে 3টা সংখ্যাৰ উৎপাদক সাধাৰণ গুণিতক কেনেকৈ উলিয়াম যে প্ৰথম আমি 4 আৰু 4 8 12 3টা সংখ্যা ল'লোঁ
4 ৰ গুণিতক আমি কৈছিলোঁ 4 8 12 16 20 24 28 ডট 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 8 ৰ গুণিতক 8 16 24 32 8 5 গুণ 40 ডট ডট 12 12 ৰ গুণিতক 12 24 3 12 গুণ 36 4 12 গুণ 48 5 12 গুণ 60 6 12 গুণ 72 কেনেকৈ কৰিছোঁ ইমান ডাঙৰ মুখস্থ কৰিব লাগিব পুৰণ কিন্তু এতিয়া 4 8 আৰু 12 ইহঁতৰ কি লাগে আমাক সাধাৰণ গুণিতক লাগে এতিয়া আমি কেইটা পাওঁ বিচাৰি যাওঁচোন যে প্ৰথমটো আমি পালো 12 গুটি কিটাতে আছে নে নাই 12 নাই 12 সাইড আছে 8 নাই আমি প্ৰথমটো পালো 24 আৰু আছে নে চাই যখন তোমালোকে আৰু আছে কিন্তু আমি ইয়াত গুটিখিনি লিখা নহলে যদি লিখিলেতো আৰু এটা পালোহেন 24 পিছৰ 48 পালোহেন তেতিয়াহলে ইহঁতৰ সাধাৰণ গুণিতক হ'ল 24 আৰু আছে তেনেদৰে তোমালোকে তিনটা সংখ্যা দিলো সাধাৰণ গুণিতক বুলিব পাৰিবা এতিয়া সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক এই গুটেইখিনি ব্যৱহাৰ কৰি পৰৱৰ্তী ভিডিঅত আমি কি শিকিম নাম কিটা শুনি তোৱা লসাগু সম্পূৰ্ণ অৰ্থ কি কিতাপত চাই উলিয়াই থবা 2 নম্বৰ গসাউ দুইটা কিন্তু গু নহয় এটা লসাগু এটা গসাউ ধন্যবাদ